আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছোঁ আপোনালোকক দ্য ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যনৰ BEd এডমিশ্যন সম্পৰ্কে আপোনালোকৰ এডমিশ্যন কেতিয়া হ'ব বা অনলাইন ফৰ্ম ফিলআপখন অনলাইন হ'ব নে অফলাইন হ'ব তাৰপিছত ফৰ্ম ফিলআপৰ লাষ্ট ডেট কেতিয়া মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব সবিশেষ আলোচনা এইটো ভিডিঅ'ত পাব গতিকে আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকক আৰু যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আহক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক নটিফিকেশ্যনটোত কি কৈছে The information of all interested candidates that the West Guwahati College of Education is releasing application forms for new BEd admission for the session 24-25 via Google Forms after the declaration of final merit list of GU BEd entrance test 2024 as per the notification of Guwahati University via memo nong GU ACAD GU BEd entrance test 2024 মানে হেৰি দিয়া হৈছে নম্বৰ /97742 dated 14th August 2024 the reservation of seats would be according to the Government of Assam the total intake capacity of for BEd course is 100 seats কি কৈছে যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত যদি এন্ট্ৰেন্স দিছিলে তেতিয়াহ'লে যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে যে কামৰূপ যোনখন মহাবিদ্যালয় আছে ৱেষ্ট গুৱাহাটী যোনখন মহাবিদ্যালয় আছে পশ্চিম গুৱাহাটী যোনখন BEd কলেজ আছে সেই কলেজত যদি আপোনালোকে এডমিশ্যন ল'ব খোজে তেতিয়াহ'লে আপোনালোকে মানে অনলাইন ফৰ্ম দিয়া আৰম্ভ হৈ গৈছে আপোনালোকে মানে ফৰ্ম ল'ব পাৰে আৰু ৰিজাৰ্ভেশ্যন চিট হিচাপে মানে ৰিজাৰ্ভেশ্যন কোটাৰ এডমিশ্যনটো আসাম গভৰ্ণমেণ্টৰ যোনটো ৰুল সেই ৰুল মতে হ'ব তাৰপিছত চিট কেপাচিটি আছে 100টা তাৰপিছত আপোনালোকক দি দিছে ডিটেইলছ অফ অপেনিং এণ্ড ক্লজিং অফ অনলাইন এপ্লিকেশ্যন ফৰ্মছ ফৰ দ্য ছেশ্যন 24-25 ফৰ BEd ফাৰ্ষ্ট ইয়েৰ মানে এডমিশ্যন ফৰ্ম ফিলআপ অপেন কেতিয়া হ'ব আৰু কেতিয়া লাষ্ট ডেট কেতিয়া সেই বিষয়ে ডেট দুটা দি দিছে ডেট অফ অপেনিং অফ অনলাইন এপ্লিকেশ্যন ফৰ্মছ মানে 16 তাৰিখৰ পৰা আৰম্ভ হৈছে আগষ্টৰ 16 তাৰিখৰ পৰা মানে কালি 6:30ৰ পৰা আৰম্ভ হৈ গৈছে আৰু ক্লজিং ডেটটো হৈছে বা লাষ্ট ডেটটো হৈছে 19 তাৰিখ 8 মাহ 2024 মানে 19 তাৰিখলৈকে থাকিব আৰু সময় হৈছে 8টা ৰাতিপুৱা 8টালৈকেহে থাকিব যিহেতু BEd first year admission is scheduled for the session 2024-25 integrated merit list যোনটো মানে মেৰিট লিষ্ট প্ৰকাশ পাব শিডিউলটো দি দিয়া হৈছে ডেট অফ মেৰিট লিষ্ট পাব্লিকেশ্যন এইটো মেৰিট লিষ্ট পাব্লিছ হ'ব 19 তাৰিখে ৰাতিপুৱা 11 বজাত আৰু আপোনালোকে মানে ৱেবছাইটত পাব পাৰিব নাইবা মোৰ যদি ভিডিঅ' চাই থাকে তেতিয়াহ'লে মোৰ ভিডিঅ'টো পাই যাব মেৰিট লিষ্টটো পাই যাব তাৰপিছত এডমিশ্যনটো হ'ব 21 তাৰিখ আগষ্টৰ 21 তাৰিখে হ'ব 2024 টাইমটো হৈছে ৰাতিপুৱা 11টাৰ পৰা আৰম্ভ হ'ব আৰু ভিজিট ইয়াতে দি দিছে মানে আপোনালোকক ৱেবছাইটটো দি দিছে ইয়াতে কোনটো ৱেবছাইটত আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব সেই হেৰিটো দি দিছে আপোনালোকে চাব পাৰে এইটো হ'ল ৱেবছাইট https://wgce.ac.in আপোনালোকে মানে এনেকৈ মাৰিলেও হ'ব www.wgce.ac.in মাৰিলেও আহি যাব আপোনালোকে মানে এইটো ৱেবছাইটত গৈ কিনে গোটেই ইনফৰমেশ্যনটো আপোনালোকে পাব পাৰিব আৰু আপোনালোকৰ যোনটো ফৰ্ম ফিলআপ সেইটো আপোনালোকে ইয়াতে চাইছে অনলাইন হ'ব অনলাইন বেচিছ হ'ব অফলাইন নহয় বেলেগ বিভিন্ন কলেজত অফলাইন বেচিছ দিয়া হৈছে কিন্তু এইখন কলেজত অনলাইন দিয়া হৈছে আপোনালোকে অনলাইনৰ যোগেদি ইয়াৰে মানে যোনখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে এডমিশ্যনৰ কাৰণে এপ্লিকেশ্যনৰ ফৰ্ম যোনটো ফৰ্ম ফিলআপ কৰিব লাগিব সেইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব আপোনালোকে
যদি মোৰ ভিডিঅ'টো চাই অকণমান হ'লেও মানে উপকৃত হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। আৰু যদি আপুনি মোৰ চেনেলত আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম, জয় হিন্দ।